Hi friends, good morning. To এই বছৰ প্ৰথমটো ব্লগ বনাব গৈ আছো। তো এতিয়াৰ পৰা মোৰ লগত ব্লগ বনাব, খেতেও বনাব। তো খেতেক লগ পাব আপোনালোকে। ময়ো বনাম আপোনালোকে চাব। আমি দুইজনে বনাম। এই বছৰ মই মানে তাইৰ লগতে ময়ো ব্লগ বনাম। তো আপোনালোকে সাপোৰ্ট কৰিব। গতিকে বলক বেছি দেৰি নকৰো, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছো পাহাৰ আৰু গছ-গছনিৰ মাজেৰে। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁ কাকৈজানা। এইখন বৰ্ডখন আপোনালোকক দেখাই দিছোঁ। ৱেলকাম টু কাকৈজানা, লেণ্ড অফ গল্ডেন লেংগুৰ। এয়া চাওক হাই ৰোড। এইফালে এনেকৈ শালমাৰাৰ পৰা এনেকৈ টুলুঙীয়াৰ পৰা এনেকৈ আহিব পাৰে। এইফালে হ'লে আপোনালোকে গুৱাহাটী, বঙাইগাঁও, ৰাখালডুবি হৈও আপোনালোকে আহিব পাৰে। সকলো পৰ্যটকলৈ নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ভিডিঅ'টো হয়তো আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাই আছে। তো আপোনালোকৰ বঙাইগাঁৱত আহক, কাকৈজানা খুব সুন্দৰ জেগা হয়, সুন্দৰ ঠাই হয়। ইয়াতে আপোনালোকে গল্ডেন লেংগুৰ দেখিবলৈ পাব, খুব ধুনীয়া। ইয়াতে আহিব পাৰে, খুব ধুনীয়া এটা টুৰিষ্ট প্লেচ হয়। আহক, বঙাইগাঁওবাসী হিচাপে আমিও মিছেছ কৃষ্ণা ব্লগছৰ ফালৰ পৰা আপোনালোকক ইনভাইট কৰিছোঁ। আপোনালোকে আহক আৰু ধুনীয়াকৈ ইয়াৰ দৃশ্যবিলাক আপোনালোকে উপভোগ কৰক। তো বলক আগলৈকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, স্কিপ নকৰিব কিন্তু। তামোল খাবা? তামোল নাখালে আৰু হ'ব নেকি? অসমীয়া মানুহ, আমাৰ তামোলে মেইন হয় না খুৰী? তামোল খাবাই লাগিব আমাৰ। ইয়াতে আপোনালোকে বাইক, গাড়ী পাৰ্কিং কৰিব পাৰিব। এইফালৰ পৰা এনেকৈ সোমাই আহিব। আমি য'ত আপোনালোকক দেখুৱাইছিলোঁ সেইফালৰ পৰা সোমাই আহি ইয়াতে বাইক, গাড়ী এইবিলাক পাৰ্কিং কৰিব পাৰিব। এইখন গেটখন টিকেট কাউণ্টাৰ আছে। ইয়াতে আপোনালোকে টিকেট কাউণ্টাৰত গাড়ী 4 চকা বা 2 চকীয়াৰ পইচাখিনি আৰু মানুহৰ 20 টকাকৈ লয়। এইখন গেটখন আপোনালোকক দেখাই দিছোঁ। ৱেলকাম টু কাকৈজানা। চাইছে, বহুত দূৰৰ পৰা মানুহবিলাক আহে। তো আপোনালোকেও আহক, ইয়াত টিকেট কাউণ্টাৰত টিকেট কাটিব। কেই টকাকৈ? 20 টকা। 20 টকাকৈ। সৰু ল'ৰা ছোৱালীৰ নালাগে, কি 10 বছৰৰ ওপৰত হয় তেতিয়া লাগিব। 10 বছৰৰ তলত হ'লে নালাগে। 10 বছৰৰ তলত হ'লে নালাগে, 10 বছৰৰ ওপৰত হ'লে টিকেট লাগিব। 20 টকাকৈ লয়। আৰু বাইকৰ আপোনাৰ 10 টকা আৰু 4 চকা গাড়ী হ'লে 20 টকা, 30 টকা, 30 টকাকৈ লয়। বাছ গাড়ী ৰাখিলে 50 টকাকৈ ল'ব। বলক এতিয়া আমি ভিতৰত সোমাই যাওঁ। খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ। ইয়াতে আপোনালোকে আহিব পাৰিব। ইয়াতে একেবাৰে পিঠা বনাই আছে, টেকলি পিঠা খাব পাৰিব। এনেকৈ সোমাই আহোঁতেই গেটৰ পৰা এনেকৈ সোমাই আহি আপোনালোকে পাব পিঠা, কণী এইবিলাক। কি ধুনীয়া পাহাৰখন চাইছেনে? কি ইয়াতে আছে বহুত গল্ডেন লেংগুৰ। এয়া চাওক, আই লাভ কাকৈজানা। দেখিছে, ভাল লাগিছে চাই। কি ক'বা পৰিৱেশটোৰ কথা? ইমান ভাল লাগিছে, ইমান ভাল লাগিছে। আপোনালোকে আহক আৰু আপোনালোকে উপভোগ কৰক, এনজয় কৰক। আহক, আপোনালোক এটা বস্তু দেখাই দি আছো। আহক। কোনটো কোনটো কি চাম? কি ওপৰত? অ' মাই গড, চাংঘৰ। বাহ, কি ভাল লাগিছে ন? মজা দেই। বাহ, এইফালে কি আছে বলাচোন? কি কি ভাল লাগিছে। আৰু মন্দিৰ আছে, শিৱ মন্দিৰ আছে, ওপৰত শিৱ মন্দিৰ আছে। কি ধুনীয়া, কি ভাল লাগিছে চাওকচোন।
কি মনোমোহা দৃশ্য, ৱা 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 ৱা, সঁচাকৈ দেই, বাহ, সঁচাকৈ নেচাৰ। যিসকলে অহা নাই না এবাৰ আহি চাওক ইয়াতে, ইয়াৰ পৰিৱেশটো সঁচাকৈ ইমানেই ভাল লাগিছে ন, আৰু কি ক'ম, এবাৰ আহক এবাৰ। ৱাও, সঁচাকৈ ন, নেচাৰ আছে মানে আমি আছোঁ। এইবিলাক ধ্বংস হৈ গ'লে, শেষ হৈ গ'লে মানুহো শেষ হৈ যাব, হয়নে?